Hello everyone, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি অনুশীলনী 1.1 ৰ 13 নম্বৰৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। গতিকে তোমালোকে চোৱা 13 নম্বৰ প্ৰশ্নটোত সুধিছে অনুৰাধাই বেংকত 3200 টকা জমা থলে আৰু পিছদিনা তাৰে পৰা 2540 টকা উলিয়াই আনিলে। টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিল? অতি সহজ। গতিকে 3200 টকাৰ পৰা যদি 2540 টকা মাইনাস কৰা তেনেহলে ডাইৰেক্টলি উত্তৰটো আহি যাব। যদি তোমালোকে পৰীক্ষাত কেনেকৈ লিখিবা বেংকত জমা থলে অনুৰাধাই লিখিবা অনুৰাধাই বেংকত জমা থলে কিমান টকা 3200 টকা 3200 টকা কি কৰিছে জমা থৈছে আৰু বেংকৰ পৰা উলিয়াই আনিছে কিমান 2540 টকা। গতিকে এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 660 টকা। বেংকত জমা থাকিল কিমান 660 টকা। এনেকৈ তোমালোকে অতি সহজে উত্তৰটো ওলাব পাৰিবা। এতিয়া আমি 14 নম্বৰ প্ৰশ্নটো চাম। 14 নম্বৰ প্ৰশ্নটোত কি সুধিছে যে দুটা সংখ্যাৰ যোগফল -5 যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব? গতিকে আমি কি কৰিম প্ৰথমে আমি ধৰি লৈছো যে ধৰিলো আনটো সংখ্যা x তাৰ পিছত আমি কি দিয়া আছে এটা সংখ্যা 18 দিয়া আছে এটা সংখ্যা 18। এতিয়া according to question মানে প্ৰশ্ন মতে কি x plus 18 কিমান হ'ব -5 হ'ব। প্ৰশ্নত কিন্তু কৈছে দুটা সংখ্যাৰ যোগফল -5 হ'ব। সেই কাৰণে সংখ্যা দুটা যোগ কৰি কি লিখিছো সমান -5। এতিয়া x টো ৰাখিছো +18 টো বাহুলৰ পৰা হফলে গৈছে -18 হল। গতিকে +-5 আৰু -18 মাইনাসে যোগ হ'ব -23। গতিকে আনটো সংখ্যা কিমান হ'ব -23। এতিয়া আমি 15 নম্বৰ প্ৰশ্নটো চাম। 15 নম্বৰ প্ৰশ্নটোত কি সুধিলে -23 লগত কিমান যোগ কৰিলে যোগফল শূন্য হ'ব? -23 লগত কিমান যোগ কৰিলে যোগফল শূন্য হ'ব? গতিকে আমি অলৰেডি এটো পাই আহিছো যে -23 লগত কি যোগাত্মক বিপৰীত যোগ কৰিলে আমি শূন্য পাম, কিন্তু আমি ধৰি লৈছো আমি নাজানো যে -23 লগত আমি x যোগ কৰিছো। ধৰিলো -23 লগত x যোগ কৰিলে শূন্য হ'ব। x ৰ মান কিমান আহিল x টো ৰাখিলো -23 টো বাওফালৰ পৰা যদি হফালে যায় মাইনাস টো প্লাস হৈ যাব। গতিকে ইয়াৰ উত্তৰটো অতি সহজে +23 আহি যাব। তাৰ পিছত প্ৰশ্ন 16 নম্বৰ প্ৰশ্নত কি সুধিলে 16 নম্বৰ প্ৰশ্নত সুধিছে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা সংখ্যা -20 হলে আনটো সংখ্যা কিমান হ'ব? গতিকে ইয়াতে আমি কি কৰিম এটো এনেকৈ কৰিব পাৰি যে দিয়া আছে এটা সংখ্যা -20 ধৰিলো আনটো সংখ্যা x। গতিকে according to question প্ৰশ্ন মতে এই সংখ্যা দুটা আমি যদি যোগ কৰো -20 plus x যদি কৰো কিমান পাব লাগে -48 পাম। এটো কিন্তু আমাক প্ৰশ্নত দিয়া আছে। গতিকে x টো ৰাখিলো -20 টো বাওফালৰ পৰা হফালে গল +20 হৈ গল। যেটো প্লাস মাইনাস কৰিলে কি হ'ব 28 হ'ব আৰু ডাঙৰ সংখ্যাটোৰ লগত যেহেতু মাইনাস আছিল গতিকে ফলাফলৰ লগত কি থাকিব মাইনাস থাকিব। গতিকে আমি কি পালো আনটো সংখ্যা হল -28। এনেকৈ তোমালোকে অতি সহজে কৰিব পাৰিবা। এতিয়া আমি 17 নম্বৰ প্ৰশ্নটো সমাধান কৰো আহা। 17 নম্বৰ প্ৰশ্নত সুধিলে যে সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব কৰিছে +5 -+3 এই দুটা আমি গাণিতিকেলিও কৰিব পাৰি। যেনেকুৱা +2 +5 মাইনাস আৰু প্লাস যোগ কৰিলে মাইনাস হয় তো 5 ৰ পৰা 3 গলে 2 এটো আমি গাণিতিকেলি কৰিলো। কিন্তু আমাক কৈছে সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব কৈছে। সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি কেনেকৈ ওলাম? সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি প্ৰথমে আমি কি কৰিব লাগিব সংখ্যা ৰেখাটো অঙ্কন কৰিব লাগিব। সংখ্যা ৰেখাটো অঙ্কন কৰাৰ পিছত 1 2 3 4 5 যেহেতু দুয়োটা সংখ্যা প্লাসতেই আছে গতিকে 1 2 3 4 5 লৈকে লিখিলো। গতিকে 5 প্ৰথমে কি শূন্যৰ পৰা কত গলো 5ত গলো, শূন্যৰ পৰা 5ত গৈছো। তাৰ পিছত কি আহিছে
-3 কেনেকৈ যাম 1 2 3 3 অহাৰ পিছত জাম্প কৰি অহাৰ পিছত জপিয়াই অহাৰ পিছত আমি কি পালো সংখ্যাটো পালো 2 গতিকে আমাৰ গাণিতিকেলিও আমাৰ উত্তৰটো কি ওলাইছে 2 ওলাইছে আৰু সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি আমি মানটো কিমান পাইছো 2 পাইছো এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ গতিকে এতিয়া আমি 17 নম্বৰ 2 নম্বৰ প্ৰশ্নটো চাম 2 নম্বৰ প্ৰশ্নটোত সুধিছে -6 আৰু -+6 এইটো ওলাব গৈছে এইটো গাণিতিকেলি ওলাবলৈ হলে কি কৰিব লাগিব -6 to -6 থাকিব প্লাস আৰু মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব যেহেতু ব্ৰেকেটৰ ভিতৰত আছে এইটো পূৰণ হিচাপে আছে মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব -5 গতিকে -5 আৰু -6 মাইনাসে মাইনাসে যোগ হয় গতিকে -11 হৈ যাব আমাৰ শুদ্ধ উত্তৰ এতিয়া আমি সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি কেনেকৈ ওলাম উত্তৰটো সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি প্ৰথমে আমাৰ কি কৈছে -6 আমাক কৈছে গতিকে 0 ৰ পৰা আমি জপিয়াই -6 ত আহিলো 0 ৰ পৰা আমি জপিয়াই -6 ত আহিলো আৰু কিমান কৈছে আৰু -5 আৰু -5 যাব লাগিব মানে বাওফালে যাব লাগিব আগৰ অংকটোত যেনেকুৱা ধনাত্মক আছিলে আমি সোঁফালে গৈছো বাওফাল আৰু ঋণাত্মক থাকিলে আমি বাওফালে যাম কিমান যাম 5 1 2 3 4 5 5 যোৱাৰ পিছত আমি কি পালো শুদ্ধ উত্তৰটো পালো 11 আৰু গাণিতিকেলিও শুদ্ধ উত্তৰটো পাইছো 11 গতিকে এনেকৈ অতি সহজে তোমালোকে সমাধানটো কৰিব পাৰিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম 3 নম্বৰ প্ৰশ্নটো কি দিছে 17 নম্বৰ 3 নম্বৰ প্ৰশ্নটো +6 + -5 এটা আমি গাণিতিকেলি কৰিলে কি হ'ব +6 প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব উত্তৰটো হৈ যাব 1 হৈ যাব ইয়াৰ উত্তৰ গতিকে এইটো আমি কি কৰিম এতিয়া সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি চাম গতিকে 0 ৰ পৰা আমি প্ৰথমে কিমান গৈছো +6 ত গৈছো +6 তাৰ পিছত কি আছে -5 গতিকে 1 2 3 4 5 বাৰ জপিওৱাৰ পিছত আমি কি পালো 1 পালো গতিকে গাণিতিকেলি আমি উত্তৰটো কিমান পাইছিলো 1 পাইছিলো এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাম 17 নম্বৰ 4 নম্বৰ প্ৰশ্নটো 17 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো সুধিছে যে -8 প্লাস আৰু -3 এইটো আমি গাণিতিকেলি কৰিলে কি হ'ব -8 to -8 হ'ব প্লাস মাইনাসে মাইনাস হ'ব 3 সমান সমান কিমান হ'ব -11 হ'ব ইয়াৰ উত্তৰ গতিকে এতিয়া আমি সংখ্যা ৰেখাৰ ব্যৱহাৰ কৰি কেনেকৈ কৰিম প্ৰথমে আছে -8 গতিকে 0 ৰ পৰা আমি জপিয়াই ডাইৰেক্ট -8 ত যাম -8 ত আহিলো আৰু কিমান আছে -3 1 2 3 আৰু 3 বাৰ জপিওৱাৰ পিছত -3 কাৰণে আমি বাওফালে জপিয়াইছো প্লাস হলে আমি সোঁফালে জপিয়ালো হয় গতিকে এতিয়া আমি কিমান পালো -11 আৰু গাণিতিকেলি কিমান পাইছিলো -11 পাইছিলো এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাম 4 নম্বৰ প্ৰশ্ন 18 নম্বৰ প্ৰশ্নটো চাম 18 নম্বৰ এতিয়া আমি 18 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 18 নম্বৰ প্ৰশ্নটোত কি সুধিছে তলত দিয়া উক্তিসমূহ শুদ্ধ অশুদ্ধ বিচাৰ কৰা তলত কিছুমান উক্তি দিয়া আছে এই উক্তিবিলাক শুদ্ধ হয় নে অশুদ্ধ হয় সেইটো বিচাৰ কৰিব দিছে গতিকে এটো কি কৰিম আমি বাওফালটো লৈ চাম আৰু সোঁফালটো লৈ চাম যদি বাওফাল আৰু সোঁফাল সমান সমান হয় তেনেহলে শুদ্ধ উক্তিটো শুদ্ধ আৰু যদি বাওফাল আৰু সোঁফাল সমান সমান নহয় তেনেহলে উক্তিটো কি হ'ব অশুদ্ধ হৈ যাব গতিকে প্ৰথমে আমি লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড মানে বাওফাল এইটো আমি এটা লাইন স্কিপ কৰি দিছো প্ৰথমে কি লিখিছো এইটো ব্ৰেকেটটো উঠাই দিলো -6 + 23 আৰু প্লাস আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব মাইনাস হ'ব 2 এতিয়া আমি কি কৰিম +23 টো আগত লিখিলো -6 আৰু -2 একলগ কৰিলে -8 হ'ব গতিকে 23 ৰ পৰা যদি 8 আমি বাদ দিব লাগে তেনেহলে কিমান হ'ব 15 হ'ব ইয়াৰ উত্তৰটো আমাৰ উত্তৰটো আহিব 15 আহিব কি ধনাত্মক কাৰণ কি ডাঙৰ সংখ্যাটোৰ লগত আছিল ধনাত্মক গতিকে এতিয়া আমি ৰাইট হ্যান্ড সাইডটো লম ৰাইট হ্যান্ড সাইডটো কি কৰিছো ব্ৰেকেটত আছিল কাৰণ এইটো -2 আৰু প্লাস মাইনাসে -6 আৰু +23 গতিকে এটো সেম আহিছে -2 আৰু -6 একলগ কৰিলে কি হ'ব -8 + 23 পৰা 8 গলে 15 গতিকে আমি কি পালো লেফট হ্যান্ড সাইড সমান সমান
ৰাইট হেণ্ড সাইড গতিকে বাওফাল আৰু সোঁফাল সমান তাৰমানে উক্তিটো কি শুদ্ধ উক্তিটো হৈ গ'ল শুদ্ধ এতিয়া আমি 18 নম্বৰ 2 নম্বৰ প্ৰশ্নটো চাম 2 নম্বৰ প্ৰশ্নটোত কি সুধিছে 2 নম্বৰ প্ৰশ্নটো উক্তি দিয়া আছে এনেকুৱা ধৰণৰ উক্তি দিয়া আছে এটো আমি কি কৰিম বাওফালটো লম লেফট হেণ্ড সাইড লম লেফট হেণ্ড সাইডত আমি কি কৰিছো এটা লাইন স্কিপ কৰি দিছো ব্ৰেকেটৰ ভিতৰৰ কামটো আগতে কৰিব লাগে গতিকে 16 ৰ পৰা 15 বাদ দিলে কিমান হ'ব 1 16 ৰ পৰা 15 বাদ দিলে 1 থাকিব প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব 7 আছে গতিকে 7 হ'ব এতিয়া কিমান হ'ব যে +1 আৰু -7 -7 ৰ পৰা +1 বাদ দিলে কি থাকিব 6 থাকিব এটো আমি পালো লেফট হেণ্ড সাইডত কিমান পালো -6 এতিয়া আমি ৰাইট হেণ্ড সাইডটো চাম ৰাইট হেণ্ড সাইডটো তেনেদৰে লিখিছো 16 আছিল 16 লিখিছো আৰু ব্ৰেকেটৰ ভিতৰৰ কামটো কৰি দিলো কি কৰি দিলো প্ৰথম ব্ৰেকেটটো উঠাই দিছো 15 15 -7 15 - 7 কৰিলে কিমান হ'ব 8 গতিকে ব্ৰেকেটটো উঠাই দিলো 16 - 8 গতিকে 16 ৰ পৰা 8 কৰিলে কিমান হ'ব 8 গতিকে তে লেফট হেণ্ড সাইড ইজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড দে বাওফাল আৰু সোঁফাল সমান সমান পোৱা নাই সেই কাৰণে কি হৈছে এটো উত্তৰটো এই উক্তিটো কি হৈছে আমাৰ অসত্য হৈছে 3 নম্বৰটো চোৱা 3 নম্বৰত কি সুধিছে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ তো আমি অলৰেডি ভিডিওটো পঢ়ি আহিছো যে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয় যেনেকুৱা এর মান যদি আমি 2 লৈ চাও আৰু বিৰ মান যদি 3 লৈ চাও তেনেহলে এটো কিমান হ'ব 2 - 3 আৰু 3 - 2 হ'ব এটো সমান সমান হ'ব জানো নহব এইফালে উত্তৰটো হৈ যাব -1 আৰু এইফালে উত্তৰটো হৈ যাব +1 গতিকে এটো অসমান হয় গতিকে এটো অসত্য হৈ যাব ইয়াতে আমাক উক্তিটো কৈছিলে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ কিন্তু আমি পালো কি স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয় এটো আমি অসত্য বুলি প্ৰমাণিত কৰিলো এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাম 4 নম্বৰ প্ৰশ্নত কি সুধিছে যে 0 আৰু -670 ৰ ভিতৰত 0 আৰু -670 ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ দি আমি যদি সংখ্যা ৰেখাত বহুৱাও এই সংখ্যা দুটা ইয়াতে কোনোবা এটা জায়গাত 0 হ'ব আৰু বাওফালে কোনোবা এটা জায়গাত গৈ এটা সময়ত কি পাম আমি 670 বহাব পাৰিম বহুত দূৰত হ'ব কিন্তু এটো অসমলৈ যেহেতু গৈ থাকে গতিকে এনে ডট ডট দি প্লাই মই লিখিছো জাস্ট বুজিবৰ কাৰণে ইয়াতে কৈছে যে 0 আৰু -670 ৰ ভিতৰত -670 সংখ্যাটো বলে ডাঙৰ এটো অসত্য কাৰণ কি 0 এই দুটা সংখ্যাৰ মাজত 0 ডাঙৰ হৈ যাব 0 ডাঙৰ হ'ব আৰু -678 টো বহুত সৰু হৈ যাব কাৰণ যিমান বাওফালে যাম হিমান সৰু সংখ্যা পাই থাকিম যিমান দূৰত যাম হিমান সৰু আৰু যিমান সোঁফালে যাম হিমান ডাঙৰ সংখ্যা পাই থাকিম আৰু এতিয়া আমি 18 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো চাম 18 নম্বৰ 5 নম্বৰ প্ৰশ্নটো কি সুধিছে যে বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় এটো সত্য হ'ব কেনেকৈ সত্য হ'ব দেখতে আমি প্ৰথমে ক্ৰম বিনিময় বিধিটো চাম বিয়োগত a minus b is not equal to b minus a এটো আমি আগতে পাই আহিছো গতিকে এটো প্ৰযোজ্য নহয় এটো ঠিকই কৈছে উক্তিটো ঠিকই কৈছে আৰু এতিয়া আমি সহযোগ ধৰ্মটো চাম সহযোগ ধৰ্মটো কি আছিল a minus b প্ৰথম ব্ৰেকেট b minus c is not equal to a minus b minus c এটো উক্তিটো সত্য হৈছে গতিকে বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় এনেকৈ তোমালোকে অতি সহজে উত্তৰবিলাক কৰিব পাৰিবা আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শেয়াৰ কৰি দিবা থ্যাংক ইউ